উমৰাংচুৰ অবৈধ কয়লা খানিক লৈ কিয় আজিলৈকে ভালকৈ তদন্ত হোৱা নাই? ইমানকেইজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হ'ল, লগতে আৰু কেইজনমান শ্ৰমিক ফচি আছে। তথাপিও কিয় তদন্ত ইমান লেহেম হৈছে? হিমন্ত বিশ্ব শৰ্মা জড়িত আছে নি? এনেদৰে গৰ্জি উঠে আৰু লগতে সংবাদ মাধ্যমৰ আগত বহুত কিছুমান কথাৰ বিষয়ে তেওঁ বিস্ফোৰক মন্তব্য দাঙি ধৰে। কিয় আজিলৈকে এইটো ৰহস্য হৈয়ে আছে? কোন জড়িত আজিলৈকে তদন্তৰ মাজলৈ অহা নাই? লগতে মীৰা বৰঠাকুৰেও এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেন্তে আহক এওঁলোকৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে। उमरांगसाओं में जो दुर्घटना हुई है उसको लेकर हम सभी चिंतित हैं और इंसाफ की मांग करते हैं, लेकिन असम के मुख्यमंत्री पूरे कांड को छुपाने में व्यस्त हैं। आज उनकी सरकार के निगरानी में असम में न सिर्फ उमरांगसाओं में लेकिन विभिन्न जिलों में अवैध कोयला खनन चल रहा है, जिसका जिक्र पार्लियामेंट में हुआ। मंत्री खुद कबूल किया पार्लियामेंट में कि असम में अवैध कोयला खनन हो रहा है। यहाँ पे भी एक जस्टिस की कमीशन की रिपोर्ट आई, उसमें भी कहा गया कि तिनसुकिया में अवैध कोयला खनन हो रहा है और भारत सरकार का कोल इंडिया चुपचाप बैठ के ये सब चीजें देख रहा है। तो आज मुख्यमंत्री को नैतिक जिम्मेवारी लेनी होगी। वो मुंबई जाते हैं, विदेश जाते हैं, लेकिन उमरांगसाओ जाने के लिए उनके पास समय नहीं निकला। हम असम के लोगों को ये बात समझाएंगे कि जब तक वे लोग असम की नेतृत्व लेंगे, जिनकी खुद की शुरुआत सिंडिकेट से हुई, भ्रष्टाचार से हुई, कोयला माफिया से हुई, तब तक असम में ये कोयला माफिया खत्म नहीं होगा। ये संदेश हम हर गांव में लेके जाएंगे। उमरांगसाओं में श्रमिकों की आवाज सिर्फ उमरांगसाओं तक नहीं, पूरे असम में हर गांव में गूंजेगी। इसका जिम्मेवारी आज कांग्रेस पार्टी ले रही है। नमस्कार। আজি এটা লাইভত বিশেষ এটা কথাৰ কাৰণে লাইভত আহিলো। সিএমএ অকপতে স্বীকাৰ কৰিছে যে উমৰাংচুৰ যিটো কয়লা খনিত আমাৰ শ্ৰমিকসকল আবদ্ধ হৈ আছে, অবৈধ কয়লা খনি বুলি কৈছে। আৰু এই কয়লা খনিটো কাৰ? দেৱলালৰ পত্নী মানে কণিকা, তেখেতৰ নামত আছে বুলি তেওঁ অকপতে স্বীকাৰ কৰিছে। এতিয়া মোৰ প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰীয়ে গম নাপায় নেকি অবৈধভাৱে ক'ত চলি আছে? আমি মুখ্যমন্ত্ৰীক সদায় কৈ আছো যে কয়লা, সুপাৰী, গৰু সিন্ডিকেট, মুৰ্গী সিন্ডিকেট, এই গোটেইবিলাক সিন্ডিকেট চলি আছে। তেওঁৰ পৃষ্ঠপোষকতাতে গোটেই সিন্ডিকেট চলি আছে। এতিয়া দেৱলালৰ অপসাৰণৰ দাবীত হাফলঙত হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰিছে। বিজেপিয়ে হাতত পতাকা লৈ ওলাই আহিছে যে ডিমা হাছাওত অবৈধ সিন্ডিকেট চলিছে, গতিকে এই সিন্ডিকেট যাতে তাৰ পৰা গুচি যায়। এতিয়া মোৰ মুখ্যমন্ত্ৰীলৈ আমি অহাকালি মুখ্যমন্ত্ৰীক আনুষ্ঠানিকভাৱে আমি সুধিম যে মুখ্যমন্ত্ৰীৰ সাহস হ'বনে নহ'ব দেৱলাল গাৰ্লুছাৰ ওপৰত তদন্ত দিবলৈ। আমাৰতো কৰবাত কথা এটা ক'লে পুলিচ পঠাই দিয়ে, কবিতা লিখিলে পুলিচ পঠায়, আমাৰ কৰবাত এটা কথা ক'লে পুলিচ পঠায়, ফেচবুকত এটা মানে সংবাদ লিখিলে পুলিচ পঠায়। মুখ্যমন্ত্ৰীৰ সাহস হ'বনে নহ'ব দেৱলাল গাৰ্লুছাৰ ওপৰত তদন্ত কৰিবলৈ? অবৈধ কয়লাৰ খনিত আমাৰ শ্ৰমিকৰ যিটো আজি অৱস্থা হ'ল, ইয়াত এওঁলোকক আইনৰ আওতালৈ আনি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব নে নিদিব, নে দেৱলাল গাৰ্লুছাক দেখাই মুখ্যমন্ত্ৰীয়ে এই অবৈধ কয়লাৰ খনিৰ ভাগ পায়? ই এক বৃহৎ প্ৰশ্ন। সেয়ে মুখ্যমন্ত্ৰীক কৈছো, হাল এৰি শিয়াল বহুত খেদিলে। উমৰাংচুত যি শ্ৰমিকৰ ওপৰত অন্যায় হৈছে, শ্ৰমিকৰ ওপৰত যিটো শোষণ হৈছে, অবৈধ মানে খনিত শ্ৰমিকৰ যিটো আজি ৩-৪ দিন ধৰি শ্ৰমিক তাত য'ত আবদ্ধ হৈ আছে, উদ্ধাৰ কৰিব পৰা নাই, এই পৰিয়ালৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'বনে নল'ব? নে মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদা দি ইয়াতো বালিত মূৰ গুজিব? আমি মুখ্যমন্ত্ৰীক অহাকালি আনুষ্ঠানিকভাৱে আমি পত্ৰ প্ৰেৰণ কৰি আমি মুখ্যমন্ত্ৰীক কাইলৈ প্ৰশ্ন সুধিম। আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া কাইলৈ প্ৰত্যেক জিলাতে এই বিষয় লৈ পেলাই এই তদন্ত বিচাৰি
যিসকল শ্ৰমিকৰ লগত অন্যায় হৈছে ন্যায় বিচাৰি কালি প্ৰত্যেক জিলাই জিলাই আমি মুখ্যমন্ত্ৰীলৈ আমি প্ৰশ্ন কৰিম, তদন্ত বিচাৰিম যে অবৈধ কয়লা খনিৰ আঁৰত আচলতে কোন, কাক আমি দোষী কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে সকলো জানে। অসমখনক এফালৰ পৰা কিছুমান দুষ্ট মানুহৰ হাতত মুখ্যমন্ত্ৰীয়ে দি গুৰুগ্ৰাসে অসমখনত মানুহৰ ওপৰত অন্যায় আৰু শোষণ চলিছে। সেয়ে অহাকালিলৈ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি মহোদয় প্ৰত্যেক জিলাই জিলাই যি কাৰ্যসূচী লৈছে শ্ৰমিকৰ ন্যায়ৰ ক্ষেত্ৰত, দেৱলাল গাৰুলুছাৰ পত্নীৰ যিটো অবৈধ কয়লাৰ খনিত আমাৰ শ্ৰমিকৰ যিটো মানে শ্ৰমিক আবদ্ধ হৈ থাকিবলগীয়া হৈছে, ইয়াৰ ন্যায় বিচাৰি তদন্ত হ'ব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে দেৱলাল গাৰুলুছাক একচুৱেলি ইমান সময়লৈকে থব নালাগিছিলে, ইমান সময়লৈকে তেওঁক কৰায়ত্বই কৰিব লাগিছিলে। বিজেপিৰ হাজাৰ হাজাৰ মানুহে পতাকা লৈ তেওঁলোকে বিজেপিৰ মানুহে কৈছে যে ডিমা হাছাওত দেৱলালৰ অত্যাচাৰ চলিছে, শোষণ চলিছে, সিন্ডিকেট চলিছে। আৰু এতিয়া আমি কংগ্ৰেছে প্ৰশ্ন কৰিছো যে আমি কৈ থকা কথাবিলাক আপোনালোকে কেতিয়া বোধগম্য কৰি কেতিয়া আপোনালোকে আইনৰ আওতালৈ আনিব। সেয়ে আমি অহাকালিলৈ সভাপতি ভূপেন বৰা ডাঙৰীয়াই যি নিৰ্দেশ দিছে সকলোকে জিলাই জিলাই সকলোকে গৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। আৰু মুখ্যমন্ত্ৰীলৈ পোনপটীয়া প্ৰশ্ন অহাকালি আমি লিখিতভাৱে প্ৰেৰণ কৰিম। তদন্ত কেতিয়া হ'ব? দেৱলাল গাৰুলুছাৰ অবৈধ খনিত আমাৰ শ্ৰমিকৰ যি প্ৰাণ যাবলগীয়া অৱস্থাত তেওঁলোকে জীৱন দিবলগীয়া অৱস্থা হৈছে, ইয়াৰ ন্যায়িক তদন্ত হ'বনে? দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাবনে? ইয়াক বৃহৎ প্ৰশ্ন। অহাকালি মুখ্যমন্ত্ৰীলৈ আমি লিখিতভাৱে প্ৰতিবেদন প্ৰেৰণ কৰিম আৰু অহাকালিৰ প্ৰত্যেকটো কাৰ্যসূচী প্ৰত্যেক জিলাত সফল ৰূপায়ণ কৰিবৰ কাৰণে সকলোকে আহ্বান জনালো। So guys, ভিডিঅ'টো এইখিনিয়ে আছিল। গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰ উমৰাংচুত হৈ যোৱা যি ঘটনা বৰ্তমান আজিলৈকে অব্যাহত আছে উদ্ধাৰ কাৰ্য, সেইখিনিৰ বিষয়ে তেওঁলোকে কি কি মন্তব্য দিছিল সেইখিনিহে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ। তো ঠিক আছে গাইজ, আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।